জেএমচিএইচৰ অধীক্ষকৰ বিৰুদ্ধে ৰঙিয়া থানাত এজাহাৰ। অধীক্ষক অভিজিৎ শৰ্মাৰ বিৰুদ্ধে এজাহাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। পস্কৰ অধীনত ৰুজু হোৱা গোচৰৰ ভুক্তভোগীৰ নাম প্ৰকাশৰ অভিযোগ। শুকুৰবাৰে নিশা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই ৰঙিয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। উল্লেখ্য যে গুৱাহাটী মেডিকেল কলেজত অলপতে এটা জঘন্য ঘটনা সংঘটিত হৈছিল। এগৰাকী নাবালিকা ৰোগীক আতিশয্যা চলোৱাৰ অভিযোগ উত্থাপন হৈছিল সাফাই কৰ্মী আব্দুল ৰছিদৰ বিৰুদ্ধে। ডিউটি নথকাৰ পিছতো সেইদিনা আব্দুল ৰছিদ আহিছিল চিকিৎসালয়লৈ। বিগত 19 জানুৱাৰীত আব্দুল ৰছিদে 10:30 মহিলা শৌচালয়লৈ গৈছিল নাবালিকাগৰাকীক লৈ। মহিলা শৌচালয়ত নাবালিকাগৰাকীৰ সৈতে সোমাই থকা প্ৰত্যক্ষ কৰিছিল আন এগৰাকী মহিলা কৰ্মচাৰীয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশ পাইছে বিভিন্ন বাতৰি। ইয়াৰ পিছতে জেএমচিএইচৰ অধীক্ষকগৰাকীয়ে উক্ত ঘটনাৰ বিৱৰণ দিবলৈ গৈ ভুক্তভোগীৰ নাম প্ৰকাশ কৰিছিল। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এই এজাহাৰৰ ওপৰত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আজি জেএমচিএইচত এগৰাকী মহিলা পেচেণ্টৰ শাৰীৰিকভাৱে তেওঁক নিৰ্যাতন কৰা হয় আৰু শাৰীৰিকভাৱে নিৰ্যাতন কৰে জেএমচিএইচৰ এগৰাকী ক্লিনাৰ। তেওঁ তাত চাফ চিকুণ কৰ্মচাৰীয়ে তেওঁক মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলায়। শাৰীৰিক নিৰ্যাতন চলোৱাৰ পিছত তেওঁৰ ওপৰত জেএমচিএইচৰ যি ভঙাগড় আৰক্ষী থানা আছে, ভঙাগড় আৰক্ষী থানাত এক গোচৰ তেওঁলোকে গোচৰ তৰে আৰু গোচৰৰ নম্বৰ হ'ল কেছ নাম্বাৰ 18/25 US 64 BNS RW Section 4 পস্কো। গতিকে পস্কো আইনৰ ভিত্তিত তেওঁলোকে গোচৰ তৰে আৰু গোচৰ তৰাৰ পিছত সেই গোচৰ ভঙাগড় আৰক্ষী থানাই তেওঁলোকে গ্ৰহণ কৰে। আৰু গ্ৰহণ কৰাৰ পিছত যিহেতু আমি সকলোৱে জানো যে পস্কো আইনৰ যেতিয়া কোনোবা গোচৰ দিয়ে তেতিয়াহ'লে সেই গোচৰীয়া পক্ষৰ নাম ৰাজহুৱা কৰিব নোৱাৰে। কিন্তু তাৰ সম্পূৰ্ণ বিৰুদ্ধাচৰণ কৰি জেএমচিএইচৰ অধীক্ষক ডাক্তৰ অভিজিৎ শৰ্মাই তেওঁলোকৰ যি অফিচিয়েল যি হোৱাটছএপ গ্ৰুপ আছে মিডিয়া, তাত তেওঁলোকৰ নাম ৰিভিল কৰে বা তেওঁৰ নাম ৰাজহুৱা কৰে, ভুক্তভোগীৰ নাম ৰাজহুৱা কৰে। গতিকে এয়া সম্পূৰ্ণভাৱে এক বেআইনী হৈছে। গতিকে আমি তাৰ বাবে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰঙিয়া থানাত আমি এজাহাৰ দিবলৈ আহিছোঁ। আৰু ইতিমধ্যে আমি যি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে তেওঁলোকক কথা পাতিছোঁ আৰু কিছু সময় পিছতে আমি এজাহাৰ তেওঁলোকক প্ৰদান কৰিম এজাহাৰ। গতিকে আমি আশা কৰিছোঁ যে আৰক্ষীয়ে যি বেআইনী কাম কৰিছে ডাক্তৰ অভিজিৎ শৰ্মা, তেওঁৰ ওপৰত অতি শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিব আৰু তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি যি ভুক্তভোগী যি মহিলাগৰাকী আছে বা ভুক্তভোগী যিগৰাকী পেচেণ্ট আছে তেওঁক ন্যায় প্ৰদান কৰিব। বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট NV Live।